নমস্কাৰ MI আৰ্ট ফিডৰ এটা নতুন পৰা পইচা সেনেকৈ লৈ হ'লেও এনে সৰু সুৰা বিজনেছ এখনৰ কাৰণে মাথা মাৰিলোঁ আৰু। কিন্তু আপোনাৰ ইয়াতে মানে কি কি মানে হেয়াৰ স্পা চিষ্টেমৰ আছে নেকি? আছে, হেয়াৰ ষ্টাইল আছে, হেয়াৰ স্মুথিং আছে, ফেচিয়েল আছে, স্পা আছে। হয়, আপোনাৰ ইয়াতে যিখিনি মানে কাষ্টমাৰ আহে ওচৰে পাজৰে এনে মানে আপুনি ভালে ৰেচপঞ্চ পাইছেনে? পাইছোঁ, সিহঁতে ভালেই পাইছে, মোৰ কামবিলাকতো ভালেই পাইছে, সিহঁতে আহিও আছে। আপোনাৰ এনে ধৰা হ'ল কামটো কৰি আপোনাৰ এখন পৰিয়াল ধুনীয়াকৈ চলিব পাৰিনে? পাৰি, বহুত সুন্দৰকৈ পাৰি আৰু। চাকৰি পালেতো পালে সেইটো ডাঙৰ, সেইটো চাকৰি কৰিলে কিন্তু এনেই থাকিব নালাগে। যিকোনো সৰু সুৰা কামত হ'লেও বা বিজনেছত ব্যস্ত হৈ থাকিব লাগে আৰু, অনাই বনাই ঘূৰি থাকিব নালাগে আৰু। সেইটোৱে। আপোনাৰ এই দোকানখনৰ লগতে আপোনাৰ নিশ্চয় মানে ঘৰৰ পৰিয়াল এখন আছে, পৰিয়ালত কেনেকৈ সময় দিয়ে? মই ৰাতিপুৱা মোৰ ল'ৰা ছোৱালী দুটা আছে, মই সিহঁতক স্কুল পঠাই দিওঁ, মই 9টাত আকৌ দোকানত, তাৰপিছত আকৌ মই 1টা বজাত গুচি যাই পেলাই মই 2-3 ঘণ্টা সিহঁতৰ লগত থাকোঁ, আকৌ মই 4টা বজাত আহোঁ, তাৰপিছত আকৌ মই 7টা বজাত আকৌ মই ঘৰত যাওঁ। এনেকুৱাকৈ অলপ দিগদাৰো হৈছে। বাইদেউ, এতিয়া মানে সন্মুখত দুৰ্গা পূজাত আপোনাৰ দোকানত কি স্পেচিয়েল কিবা অফাৰ চফাৰ আছে নেকি? হয়, দুৰ্গা পূজাৰ আমাৰ অফাৰ চলি আছে। ইয়াৰ আমাৰ মেট্ৰিক্সৰ ষ্টেটটো যেনে আমি 3,3500 লওঁ, তাতে আমাৰ 2500কৈ কৰি আছোঁ। তাৰপিছত হেয়াৰ স্মুথিংটোতো আমি 4,000 লওঁ, তাত 3,000 চলি আছে। তাৰপিছত আমাৰ হেয়াৰ স্পাটো মেট্ৰিক্সৰ 500কৈ কৰোঁ, সেইটো 300 লৈ আছোঁ। তাৰপিছত আমাৰ ল'ৰিয়েলৰ স্পাটোত আমি 600 টকা লওঁ, সেইটো 400কৈ লৈ আছোঁ। তাৰপিছত আমাৰ এনেকুৱা আছে আৰু কিছুমান দুৰ্গা পূজাৰ অফাৰ, ইয়াতে আহিলে সকলে সেইটো অফাৰটো পাব আৰু। কি আছিল ক'ব নেকি? ফেচ লুক AC পাৰ্লাৰ। ক'ত আছে দোকানখন আপোনাৰ? চতলাত হয়, চতলা চাৰিআলি চক বজাৰত হয়। ওচৰে পাজৰে যিখিনি মানে কিছু বিচাৰে আৰু তেখেতসকলে আহি কেনে তেখেতৰ আপোনাৰ নম্বৰটো মই তলত দি দিম, বা যদি কণ্টেক্ট কিছুমানে বিচাৰে কেনেকুৱা কি আপোনাক কণ্টেক্ট কৰি ল'ব পাৰিব। ঠিক আছে। আৰু যদি আপোনাৰ এই দুৰ্গা পূজাৰ অফাৰ চলি আছে, আপোনালোকে যদি অতি শীঘ্ৰে তেখেতক কণ্টেক্ট কৰে তেনেহ'লে তেখেতে আপোনালোকক মানে যিখিনি লাগে সেইখিনি ক'ব পাৰিব। আপোনাৰ ভৱিষ্যতত কিবা ইয়াতকৈ অলপ ডাঙৰকৈ কৰা কিবা আশা বা প্লেন আছে নেকি? আছে, কিন্তু মোৰ বাকী কিছুমান কোৰ্চ মোৰ ক্লিয়াৰ কৰিব পৰা নাই। কোৰ্চখিনি আগতে মই ক্লিয়াৰ কৰি লওঁ, তাৰপিছত ভাবি আছোঁ আৰু। মোৰ ওচৰতে মোৰ হাজবেণ্ডৰ জেন্টছৰ দোকান আছে, জেন্টছৰে পাৰ্লাৰ আছে,
আৰু মোৰখন অনলি লেডিজ প্লাছ বেবীৰ হয় আৰু মোৰ চাইডৰখন জেণ্টছৰ হয় সেইখনতো তেনেকুৱাই অফাৰ চলি আছে দুৰ্গা বজাৰ সকলোৱে আহিব পাৰে ধুনীয়া ছাৰ্ভিচটো ল'ব পাৰে আৰু ঠিক আছে ধন্যবাদ